गुवाहाटी स्थित बडोलेण्ड गेस्ट हाउसत आमार प्रेस क्लाब अफ गुवाहाटी और गुवाहाटी मेट्रो सिटीर आटाइबिलाक सांबादिक बंधुसकलक निखिल बर' छात्र सन्था बर' साहित्य सभा दुलाराय बर' हारिमु आफाद और गांधी हिंदुस्तानी साहित्य सभार तरफर পৰা আমি শুভেচ্ছা और धन्यवाद ज्ञापन কৰিছো। আজি আমি চাৰিটা সংগঠনে আহি থকা 15 और 16 নৱেম্বৰ নতুন দিল্লীৰ ৰাজঘাট স্থিত ইন্দিৰা গান্ধী সাই স্টেডিয়াম ইনডোৰ স্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া বডোলেণ্ড মহোৎসৱ এই মহোৎসৱক আগত ৰাখি পেলাই আমি এই প্ৰেছ মিট আয়োজন কৰিছো और ये दुदिनिया कार्यसूची खूब सुंदरभावे आमार भाषा कला संस्कृति लोकाचार सकलो दिख आमी आगत राखी पेलाय ये दुदिनिया महोत्सव कार्यसूची आमी आयोजन करिछु। विशेषके बडोलेण्डत अहोमर बुकुत एखन सुंदर बिटियार गढ़ दिया और अहोमर ए पवित्र राज्यखনত বসবাস কৰা বড়ো লোকসকলৰ লগতে আন আন জাতি জনগোষ্ঠী যিসকলে পিছ পৰি আছে সকলোকে আগুৱাই নিয়াৰ এটা প্ৰয়াস হিচাপে বডোলেণ্ড অঞ্চলৰ বড়ো কোচ ৰাজবংশী আদিবাসী সাঁওতাল ইয়াত গোৰ্খা জনগোষ্ঠী আৰু আন আন জাতি জনগোষ্ঠীক এটা সাংস্কৃতিক প্ৰদৰ্শনৰ এটা प्रयासेरे एटा चिंतारे नतुन दिल्लीत एक कार्यसूची आमी आयोजन करिছো जत आमार बागुरुम्बा रनचन्द्री लगते बिहु बा आमार गोरखा सकলৰ माने आमार जे कालचार बेंगली सकলৰ कालचार आन आन कोच राजबंशी सान्ताल और सकलोरे कालचार तार प्रदर्शन करा हब। दुदिनिया এই महोत्सवत प्रथम दिना शुभारम्भणी हब 15 तारिखे दिनर भागत पताका उत्तोलन हम चारिटा संगठनर सन्धिया 6:30 बजात आमार मूल कार्यसूची आमी राखिछु जत बडोलेण्ड महोत्सवर शुभारम्भणी हम और ये शुभारम्भणी अनुष्ठान देशर माननीय प्रधानमंत्री यशस्वी प्रधानमंत्री नरेंद्र मोदी डांगरियाक आमी आमंत्रण जनाइछु 6:30 बजात उपस्थित हम और प्राइम मिनिस्टर अफिसर अलरेडी आमाक कन्सेंट दिसे जे यशस्वी प्रधानमंत्री नरेंद्र मोदी डांगरिया এই অনুষ্ঠানত উপস্থিত থাকিব। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া এই অনুষ্ঠানত উপস্থিত থাকিব। বিশিষ্ট গণ্যমান্য ব্যক্তিসকল একাডেমিচিয়ান প্ৰিন্সিপাল ভাইচ চেঞ্চেলৰ আমাৰ এমপিছ এমএলএছ ইএম এমচিএলএছ আৰু 5000 বডোলেণ্ড অঞ্চলৰ পৰা এই দুদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু খুব আশাৰে সেই কাৰ্যসূচী সকলোৱে বাট চাই আছে। দুখন ট্ৰেইন গুৱাহাটী আৰু ৰাঙাপাৰাৰ পৰা বিশেষ এটা ট্ৰেইন শান্তিৰ ট্ৰেইন হিচাপে আমি বিশেষ ট্ৰেইন দুটা আমি ইয়াত ৰেডি কৰি ওলাইছো। অহাকালি 8 বজাত গুৱাহাটী কামাখ্যা ষ্টেচন আৰু ৰাঙাপাৰাৰ পৰা সেই ট্ৰেইনখন বডোলেণ্ড মহোৎসৱ উপলক্ষে দিল্লীত ৰাওনা হ'ব আৰু 15 तारिखे 6:30 बजात সেই অনুষ্ঠানটো খুব সুন্দৰকে আমি আয়োজন কৰিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত ৰাখিছো। 16 তাৰিখে আমাৰ বড়ো সাহিত্য সভাৰ 73rd প্ৰতিষ্ঠা দিৱস আৰু এইটো সাহিত্য সভাৰ যে প্ৰতিষ্ঠা দিৱস এইটো আমাৰ আত্মাৰ স্বৰূপ হয়। আমাৰ ভাষা আমাৰ সাহিত্য কলা সংস্কৃতিৰ এটা মৰ্যাদাৰ এটা দিন হয় আৰু ইয়াৰ কাৰণে মোৰ সৈতে বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গোহাৰি ডাঙৰীয়া আছে। आमार साहित्य सभार अन्यतम सम्पादक डॉक्टर प्रणवज्योति नार्जारी डांगरिया आछे तेओलोकेও कब। तो 16 तारिखे आमी आयोजन राखिछु जे आमी राजघाटर प्राय 3000 माने समागमरे एटा कालचारेल रेली सांस्कृतिक शोभायात्रा शांतिर कारणे आमी तात रेली उलियाम और यार पिছত आमार 3 बजात कार्यसूची থাকিব जे आमार धर्मेन्द्र प्रधान डांगरिया जत शिक्षामंत्री डांगरिया उपस्थित हब। बर्तमान आमार राष्ट्रीय शिक्षा नीतिर ऊपरत माने बड़ो माध्यम बा आन आन मातृभाषा माध्यम आगुवाई निब लागे यार कारणे जिखिनि प्रचेष्टा बा प्रयास राष्ट्रीय शिक्षा नीतिर आधारत आमी आगबाढ़ी যাব লাগে तार कारणे आलोचना चक्र इयात रखा होइसे। আৰু
সন্ধিয়া 5 বজাত জ্যোতিৰাদিত্য সিন্ধিয়া কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী তেওঁ উপস্থিত থাকিব। টুৰিজিম আৰু কালচাৰৰ যোগেদি সাংস্কৃতিক আৰু পৰ্যটনৰ যোগেদি বিটিআৰ অঞ্চলখন যেহেতু মানাস ৰাষ্ট্ৰীয় উদ্যান আছে, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান, চিখনা জহলাও ৰাষ্ট্ৰীয় উদ্যান, ইণ্ডো ভূটান টুৰিষ্ট যি হটস্পট, সেইখিনি আমি ইকনমি আৰু এমপ্লয়মেণ্ট জেনেৰেশ্যন আমাৰ নৱপ্ৰজন্মক সংস্থাপনৰ কাৰণে অৰ্থনীতি দিশত পৰ্যটন দিশত আমি আগুৱাই নিয়াৰ কাৰণে দেশ আৰু দুনিয়াত এটেনশ্যন দিবৰ কাৰণে আমি এই কাৰ্যসূচী আলোচনা চক্ৰ মানে ইয়াত ৰাখিছোঁ। আৰু সন্ধিয়া আমাৰ সাংস্কৃতিক এটা কাৰ্যসূচী আছে য'ত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জয়েল ওৰাম ডাঙৰীয়া তাৰ উপস্থিত থাকিব আৰু ৰিনাউন ক্লাছিকেল ডান্সাৰ সোণাল মানসিং ডাঙৰীয়া তেওঁ উপস্থিত থাকিব। তো দুদিনীয়া আমি এই কাৰ্যসূচী ৰাখিছোঁ। মূল কথাটো হ'ল যে 2020 27 জানুৱাৰীত বড়ো শান্তি চুক্তি সম্পাদিত হৈছিল। এই শান্তি চুক্তিৰ আধাৰত বিটিআৰ অসমত এটা শান্তি স্থাপনৰ কাৰণে সুযোগ পালোঁ আৰু বড়ো শান্তি চুক্তিক আগ ধৰি আলফা শান্তি চুক্তি, আদিবাসী শান্তি চুক্তি বা ডিমাচা কাৰ্বি শান্তি চুক্তি, ত্ৰিপুৰাত NLFT শান্তি চুক্তি, মণিপুৰত এই শান্তি চুক্তিবিলাক সম্পাদিত হৈছে। তো এই শান্তি চুক্তি এটা আশাৰ ৰেঙনি হয় 5 বছৰ অতিক্ৰম হ'বলৈ হৈছে। তো ইয়াৰ দফাবিলাক ৰূপায়ণ হৈ আছে, আধৰুৱা দফা আমি ৰূপায়ণ হোৱাটো বিচাৰিছোঁ। আৰু এই শান্তি প্ৰতীক, আমি যে শান্তিপ্ৰিয়, দেশৰ মানুহবিলাকে আমাক ভাবিছিল যে আমি হিংসা, সদায় আমি হিংসাক ভাল পাওঁ আৰু হিংসা আমাৰ অঞ্চলত হৈ আছে। তো সেইটো মুচি পেলাই এটা নতুন গতি, নতুন মাত্ৰা, মিজোৰাম যেনেকুৱা শান্তিৰ এটা অঞ্চল হিচাপে স্থাপন হৈছে, তো বড়োলেণ্ড বিটিআৰ অসমৰ ভিতৰত শান্তিৰ এটা সুন্দৰ অঞ্চল হিচাপে আমি স্থাপন কৰাটো লক্ষ্য আৰু উদ্দেশ্য লৈ পেলাই আমি সাংস্কৃতিক দিশত, সাহিত্য দিশত, ভাষা দিশত বড়োসকলে আগবাঢ়ি যাব বিচাৰিছে আৰু অসমৰ বুকুতে এটা শান্তিৰ অঞ্চল হিচাপে আমি স্থাপন কৰি পেলাই আমাৰ উন্নয়ন, আমাৰ ভৱিষ্যত আমি গঢ় দিব বিচাৰিছোঁ। সেই এটা লক্ষ্যৰে আমি বড়োলেণ্ড মহোৎসৱ প্ৰথমবাৰৰ কাৰণে সেই মহোৎসৱ আমি নতুন দিল্লী, ভাৰতৰ ৰাজধানীত আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। আপোনালোকৰ সহায় সহযোগিতা, অসমবাসী ৰাইজৰ সহায় সহযোগিতা, বিটিআৰবাসী ৰাইজৰ সকলো জাতি জনগোষ্ঠীৰ ভাষাভাষীৰ সহায় সহযোগিতা আৰু গোটেই 140 কোটি দেশবাসীৰ সহায়, আদৰ আৰু মৰম আমি এই প্ৰেছ বাৰ্তাৰ যোগেদি আমি বিচাৰিছোঁ। আমাৰ সাহিত্য সভাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই ইয়াৰ ওপৰত